নমস্কাৰ নিশ্চিত সময় ডিজিটেল পেজলৈ মই নিলুপল বৰাই আপোনালোকক স্বাগতম জনাইছো আৰু আমি বৰ্তমান উপস্থিত আছো নগাঁৱৰ ননৈৰ উৰিয়া গাঁৱত আৰু আমি দেখুৱাই আছো ইয়া বৰ্তমান যি মুখ্যমন্ত্ৰী তদাৰকী শাখাই বৰ্তমান অভিযান চলাইছে যি নন্দেশ্বৰ বৰা জুবিন গাৰ্গৰ জেৰক্ষী হিচাপে কৰ্মৰত নন্দেশ্বৰ বৰা যি বৰ্তমান যিগৰাকী ন্যায়িক জিম্মাত আছে আৰু নন্দেশ্বৰ বৰাৰ ঘৰত আজি পুৱাৰে পৰা যি গুৱাহাটীৰ পৰা আহি পেলাই আজি পুৱা যি গুৱাহাটীৰ পৰা আহি এটা CM ভিজিলেন্সৰ দল আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে আজি ইয়াত অভিযান চলাই আছে আৰু ইতিমধ্যে দুয়োগৰাকী দেহৰক্ষীৰ বিৰুদ্ধে 28/25 আৰু 29/25 দুটা গোচৰ ৰুজু কৰা হৈছে যি দৰমহাতকৈ অধিক টকাৰ গৰাকী হোৱাৰ অপৰাধত দুয়োগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমান তেওঁৰ যি ঘৰত বৰ্তমান অভিযান চলাই থকা হৈছে মই দেখুৱাইছো এয়া ননৈৰ যি নগাঁৱৰ ননৈৰ যি উৰিয়া গাঁৱৰ এই ঘৰটোত দেখুৱাইছো ইয়াতে বৰ্তমান মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ এটা দলে আহি পেলাই অভিযান চলাই আছে আৰু বৰ্তমান সকলোখিনি তন্নতন্নকৈ পৰীক্ষা কৰি আছে ইতিমধ্যে তেওঁলোকৰ যি আমি কিছু সময় পিছতে নিউজ দিন অসম নৰ্থ ইষ্টৰ আমি বাতৰি দেখুৱাইছিলোঁ যে তেওঁলোকৰ যিসমূহ বাহন আছে সেই বাহনসমূহ কাৰ নামত আছে ঋণত ক্ৰয় কৰা হৈছে নে নগদ ধন দি ক্ৰয় কৰা সেই বিষয়সমূহ তেওঁলোকে পৰীক্ষা কৰিছিলে এখন নন্দেশ্বৰ পৰা যিখন বাহন যি মাৰুতি বেলিনো বাহন এখন A02AA707 নম্বৰৰ বাহনখন আৰু দুখনকৈ স্কুটি এই দুখনৰো তেওঁলোকে তথ্য সংগ্ৰহ কৰিছে ভিতৰত কি সম্পত্তি আছে সকলোৰে কিমান দাম ক'ৰ পৰা ক্ৰয় কৰা হৈছে কেতিয়া ক্ৰয় কৰা হৈছিলে সেই সকলো বিষয় পৰীক্ষা কৰিছে আৰু যিহেতু যিগৰাকী নন্দেশ্বৰ বৰা যিগৰাকী তেওঁ জুবিন গাৰ্গৰ দেহৰক্ষী হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ আছিলে তেওঁ কেনেকৈ ইমান সম্পত্তি ক্ৰয় কৰিলে বা তেওঁৰ একাউণ্টত যিহেতু প্ৰায় 70 লাখ টকাৰ ট্ৰেনজেকশ্যন পোৱা গৈছে গতিকে সেই বিষয়সমূহ পৰীক্ষা কৰা হৈছে আৰু আজি পুৱাৰে পৰা যি পুৱা প্ৰায় আজি 11 বজাত আহি পেলাই যি দলটো উপস্থিত হৈছিলে তাৰপিছত তেওঁলোকে ইয়াত যি অভিযান চলাই আছে আৰু তেওঁলোকে দেখিবলৈ পোৱা গৈছে যে বৰ্তমানেও পৰিয়ালৰ লোকৰ পৰা সাক্ষ্য সংগ্ৰহ কৰিছে কি তেওঁলোকৰ ঘৰত কি সম্পত্তি আছে কি সামগ্ৰী ক্ৰয় কৰা হৈছিলে কিমান দৰমহা পাইছিলে এগৰাকী আমি দেখুৱাইছো আমি এগৰাকী মহিলা আৰক্ষী মহিলা যি তদাৰকী শাখাৰ মহিলা বিষয়া আছে কেইবাগৰাকীও বিষয়া আহিছে লগত সকলোৱে আহি পেলাই বৰ্তমান পৰিয়ালৰ সৈতে কথা পাতিছে পৰিয়ালৰ পৰা সাক্ষ্য গ্ৰহণ কৰিছে নন্দেশ্বৰ বৰাৰ সম্পত্তিৰ যি উৎস সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিছে আৰু লগত এটা ক'ব লাগিব যে নন্দেশ্বৰ বৰাই দীৰ্ঘদিন ধৰি যি জুবিন গাৰ্গৰ সৈতে যি তেওঁ কৰ্মৰত হৈ আছিলে তাৰপিছত তেওঁ কেনেকুৱা সম্পৰ্ক আছিলে ক'ৰ পৰা এইসমূহ সম্পত্তি ক্ৰয় কৰা হৈছিলে তেওঁৰ একাউণ্টত ইমান টকাৰ ধন কিদৰে ট্ৰেনজেকশ্যন হ'ল যিহেতু তেওঁৰ একাউণ্টত ধনৰ ট্ৰেনজেকশ্যন পোৱা গৈছে গতিকে সেইসমূহ কোনে দিছিলে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে কি সম্পৰ্ক বা তেওঁলোকৰ লগৰ যিসমূহ দেহৰক্ষী আছে সেইসকলৰ কি সম্পৰ্ক বা এই বিষয়সমূহ বৰ্তমান পৰীক্ষা কৰি থকা হৈছে এই বিষয়সমূহ পৰীক্ষা কৰি বৰ্তমান তেওঁলোকে ইয়াৰ পৰা জানিবলৈ চেষ্টা কৰিছে আৰু লগতে বিভিন্ন যিসমূহ কথা আছে এই বিষয়সমূহৰ লগত জুবিন গাৰ্গৰ লগত জড়িত কিবা বিষয়ে জানে নেকি সিদ্ধাৰ্থ শৰ্মাই তেওঁলোকক ধন ৰাখিবলৈ দিছিল নেকি একাউণ্টত যদি সিদ্ধাৰ্থ শৰ্মাই ৰাখিবলৈ দিয়া নাই তেনেহ'লে ইমান লাখ লাখ টকা তেওঁৰ একাউণ্টলৈ ক'ৰ পৰা আহিলে সেই টকা কাৰ টকা আছিলে সেয়া প্ৰাণৰ শিল্পীগৰাকীৰ ধন আছিল নেকি এই বিষয়সমূহ বৰ্তমান সম্পূৰ্ণৰূপে পৰীক্ষা কৰি থকা হৈছে যি মই দেখুৱাইছোঁ এখন বাহনত গুৱাহাটীৰ পৰা CM ভিজিলেন্সৰ দল আহিছে তদাৰকী শাখাৰ মুখ্যমন্ত্ৰী আৰু যিহেতু দুয়োগৰাকীৰ বিৰুদ্ধে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা দুয়োগৰাকীৰ বিৰুদ্ধে 28/25 29/25 দুটাকৈ গোচৰ ৰুজু কৰা হৈছে আয়তকৈ অধিক সম্পত্তি থকা দৰমহাতকৈ অধিক ধন সম্পত্তি থকাৰ সেই বিষয়সমূহ বৰ্তমান অতি গুৰুত্ব সহকাৰে CM ভিজিলেন্সে তদন্ত কৰিব পৰীক্ষা কৰিব প্ৰতিটো ট্ৰেনজেকশ্যন পৰীক্ষা কৰা হ'ব ক'ৰ পৰা একাউণ্টত ধন আহিছিলে কাক দিয়া হৈছিলে এই সমগ্ৰ বিষয় বৰ্তমান পৰীক্ষা কৰি থকা হৈছে আৰু তাৰপিছত যিহেতু সমগ্ৰ ৰাজ্যতে বৰ্তমান সকলোৱে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় লাগিব কেনেকৈ মৃত্যু হ'ল কি কাৰণত কি পৰিস্থিতিত গৈ ছিংগাপুৰত মৃত্যু খাব দিব লগা হ'ল কোন দোষী কাৰ বাবে ছিংগাপুৰলৈ গ'ল কিয় তেওঁৰ লগত কিহৰ কাৰণে তেওঁ মৃত্যু খাবতি ল'লে এয়া তেওঁৰ লগত কি অসাৱধানতা কৰা হ'ল সেই সকলো কথা বৰ্তমান চৰ্চিত হৈয়ে আছে লগতে এই দুয়োগৰাকী দেহৰক্ষী যি অনবৰতে তেওঁ নিৰাপত্তাত নিয়োজিত হৈ থাকে তেওঁলোকৰ একাউণ্টত যেতিয়া আয়তকৈ বেছি সম্পত্তিৰ তথ্য পোৱা গৈছে সেই কথাই কিন্তু সকলোকে ক্ষোভিত কৰিছে
আৰু তাৰ পিছতেই বৰ্তমান মুখ্যমন্ত্ৰী তদাৰকী শাখাই এটা দুটাকৈ গোচৰ ৰুজু কৰি পেলাই তদন্ত আৰম্ভ কৰিছে। দুয়োগৰাকী ইতিমধ্যে আমি পুনৰ জনাইছোঁ ন্যায়িক জিম্মাত আছে। তেওঁলোকৰ বিৰুদ্ধে পুনৰ গোচৰ চলাবলৈ ইতিমধ্যে আৰক্ষীয়ে সিদ্ধান্ত লৈছে, চৰকাৰে সিদ্ধান্ত লৈছে। আৰু তাৰপিছতেই বৰ্তমান দেখিবলৈ পোৱা গৈছে তদাৰকী শাখাই আহি পেলাই আজি নগাঁৱৰ ননৈৰ উৰিয়া গাঁৱৰ এই ঘৰখনত আহি পেলাই তদন্ত চলাইছে, তালাচী চলাইছে আৰু পৰিয়ালৰ প্ৰতিগৰাকীয়ে সাক্ষ্য গ্ৰহণ কৰিছে। লগতে তেওঁৰ ঘৰত কি সম্পত্তি পোৱা গৈছে সকলোৰে উৎস আহৰণ কৰাৰ চেষ্টা কৰিছে। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।